নমস্কাৰ এই মুহূৰ্তত অসমবাসী ৰাইজক দিবলৈ লৈছোঁ আজিৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। কিয়নো আজি হৈছে 10 জানুৱাৰী। আজি লাখ লাখ মানুহৰ বেংক একাউণ্টত সোমাই পৰিছে টকা। কেইবাটাও আঁচনিৰ টকা সোমাই পৰিছে। কোন কোন আঁচনিৰ টকা সোমাই পৰিছে সবিশেষ জানিবলৈ এই ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিয়ক। হয়, লাখ লাখ মানুহৰ বেংক একাউণ্টত সোমাব টকা, লগতে নতুন আঁচনি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে। হয়, আজিৰ প্ৰথমটো খবৰ ৰাজ্যবাসীলৈ পুনৰ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 25 জানুৱাৰীত আহি আছে নতুন চৰকাৰী আঁচনি। হয়, অৰুণোদয় মহিলা উদ্যমিতাৰ পাছত এইবাৰ নতুন আঁচনি এটিকুলি দুটি পাত। হয়, এটিকুলি দুটি পাত আঁচনি আহিছে। এটিকুলি দুটি পাত আঁচনিৰ অধীনত বাগানৰ শ্ৰমিকে লাভ কৰিব 5,000 কোটি টকা। 25 জানুৱাৰীৰ পৰা 10 ফেব্ৰুৱাৰীৰ ভিতৰত প্ৰদান কৰা হ'ব এই আঁচনিৰ ধন। অসমৰ চাহ বাগিচাৰ 200 বছৰ সম্পূৰ্ণ হোৱাৰ বাবেহে এই আঁচনি আনিছে ৰাজ্য চৰকাৰে। পৰৱৰ্তী খবৰ, হয়, আজি যিহেতু 10 তাৰিখ, আজি হৈছে পেঞ্চন আৰু অৰুণোদয়ৰ দিন। এই অৰুণোদয় আঁচনিৰ টকা আজি সোমাবনে? নিশ্চয় বহুতৰে মনত প্ৰশ্ন হৈ আছে, কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে অৰুণোদয় হিতাধিকাৰীসকলক 8,000 টকা দিব, আৰু এই টকা কিন্তু আজিৰ দিনটোতে নোসোমায়। আজি অৰুণোদয় আঁচনি বাদ দি বাকী আঁচনিৰ টকা সোমাই পৰিব, কিয়নো আজি হৈছে পেঞ্চন আৰু অৰুণোদয়ৰ দিন। আজি পেঞ্চনৰ টকা সোমাব, অৰুণোদয় আঁচনিৰ টকা নোসোমায়। আৰু অৰুণোদয় আঁচনিৰ 8,000 টকা পাবলৈ কি কৰিব লাগিব মুখ্যমন্ত্ৰীয়ে লাইভ যোগে ঘোষণা কৰিলে। মুখ্যমন্ত্ৰীৰ মন্তব্য শুনি লওক। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিবৰ কাৰণে বেংকৰ একাউণ্টটো ঠিক হৈ থাকিব লাগে। KYC know your customer, বহুতে KYC নকৰে কাৰণে অৰুণোদয় টকা জমা নহয়। চৰকাৰে দি দিয়ে, টকাটো মাজত পৰি থাকে, একাউণ্টলৈকে নাযায়। কিয়? একাউণ্টটো KYC হোৱা নাই। আপোনালোকে নিজৰ বেংক একাউণ্টটো পৰিষ্কাৰ কৰি ৰাখিব। নিজৰ বেংক একাউণ্টটো যদি পৰিষ্কাৰ হৈ নাথাকে, তেতিয়াহ'লে অৰুণোদয় টকা আমি পঠালেও আপোনালোকৰ একাউণ্টত গৈ নাপায়গৈ। এইবাৰ কোনো মহিলাই লাভ নকৰে অৰুণোদয় আঁচনিৰ 1250 টকা। প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 8,000 টকা। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ বেংকৰ একাউণ্টত ঠিক হৈ থাকিব লাগিব আপোনাৰ। বহু লোকে KYC নকৰে কাৰণে অৰুণোদয়ৰ ধন জমা নহয়। চৰকাৰে টকা দি দিয়ে কিন্তু একাউণ্টলৈ নাযায় বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। ইয়াৰ কাৰণ হ'ল একাউণ্টটোত আপোনাৰ KYC আপডেট হৈ থকা নাই। যদি আঁচনিৰ টকা জমা নহয় তেন্তে ব্লকৰ অফিচত গৈ আপোনালোকে অভিযোগ কৰক বুলি উল্লেখ কৰিছে। পৰৱৰ্তী খবৰ, কোটি কোটি কৃষকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। হয়, কৃষকসকলৰ বাবে ডাঙৰ খবৰ। শীঘ্ৰেই প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব ধন। PM কিষাণৰ 22 নং কিস্তিৰ ধন সোমাব। আপুনিও সাজু হওক PM কিষাণৰ 22 নং কিস্তিৰ ধন ল'বলৈ। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন। আজিয়েই কৰি লওক KYC আপডেট।